সেইকাৰণে ভাগৱতৰ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণৰ মাধ্যমেৰে আৰম্ভ কৰিছে স্বৰ্গত শেষ কৰিছে আশ্ৰয়ত অৰ্থাৎ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় দশ ইন্দ্ৰিয় মনৰ সহিতে একাদশ ইন্দ্ৰিয় ভাগৱতৰ ভক্তিমুখী জ্ঞানৰ দ্বাৰা আমি যদি আত্মাবাদী চিন্তালৈ টানিব পাৰো সমস্ত দেহটো আত্মাবাদী হৈ ক'ত আশ্ৰয় গ্ৰহণ কৰিব ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰিব এই গোটেই কথাখিনি উপলব্ধি কৰিব পৰাকৈ আজি আপোনালোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু তাতকৈ ভাল লাগিছে যে আজি অসমত গীতা ভাগৱত কীৰ্তন ঘোষা আদি পাঠ পৰ্যালোচনা দিনক দিনে বৃদ্ধি পাইছে আপুনি ৰাস্তাৰে গাড়ী চলাই যাওক বাইক চলাই যাওক চাইকেল চলাই যাওক খোজকাঢ়ি যাওক কৰবাত নহয় কৰবাত দেখিব বেনাৰ মাৰি থৈছে অখণ্ড ভাগৱত অবিৰত ভাগৱত পাঠ ব্যাখ্যা পাঠ পৰ্যালোচনা আদি শব্দৰে কৰবাত নহয় কৰবাত এনেকুৱা অনুষ্ঠান পাইছে এইটো এটা আমাৰ কাৰণে ভাল কথা কিন্তু ডাঙৰ কথা হ'ল অনুষ্ঠান আয়োজন কৰি এদিনীয়া দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচী পাতি ভাগৱত অনুষ্ঠান শেষ কৰি ঘৰলৈ যোৱাৰ পিছত সব পাহৰি গৈছো নে এই অনুষ্ঠানৰ মাধ্যমেৰে নিগৰিত হোৱা বাণীসমূহক জীৱনত কৰ্মলৈ পৰিণত কৰিছো সেইটোহে বৰ ডাঙৰ কথা আৰু সেইকাৰণে আজি আপোনালোকৰ এই সংগ্ৰামাৰী স্থানীয় যুৱক সংঘই এটা প্ৰমাণ কৰি দিলে আজি বহু সময়ত মানুহে কয় যে ভকতি আমি এই সংসাৰৰ পৰা যোৱাৰ পিছত আমাৰ ঘৰুণা নোলাব আমাৰ ল'ৰাবিলাক নামঘৰলৈ নাহে সেইটো কথাক লৈ আমি চিন্তিত হৈ পৰিছো বুলি বহুতে আলোচনা কৰা দেখিবলৈ পোৱা যায় সেই সকল ব্যক্তিৰ কাৰণে আজি এই অনুষ্ঠান আয়োজন কৰা এই যুৱক সংঘৰ যুৱকবৃন্দ সঁচাকৈ এক আদৰ্শৰ এটা সুন্দৰ স্তম্ভ কাৰণ তেৰা সংস্থাই প্ৰমাণ কৰি দিলে যে উপযুক্ত যদি পৰিৱেশ থাকে উপযুক্ত যদি আদৰ্শ আৰু ভাৱ থাকে তেতিয়াহ'লে যুৱক সমস্তও নামঘৰলৈ আহিব পাৰে এইটো এটা আমাৰ যে মৌখিক এটা বাতাবৰণ বা কথা বতৰা পতাহে কেৱল হয় এয়া যে সঁচা অৰ্থত এইটো কথা যুৱকসকল নাহে বুলি কোৱা কথাটো যে এক প্ৰকাৰৰ ভুল এইটো আজি আপোনালোকৰ এই অনুষ্ঠানৰ যুৱকবৃন্দই প্ৰমাণ কৰি দিলে আৰু তেৰা সমস্তৰ যোগেদি তেৰা সমস্তৰ জীৱিত পিতৃ মাতৃয়ে অন্তত শান্তি পাইছে আৰু যিসকল এই সংসাৰৰ পৰা গুচি গ'ল তেওঁলোকে স্বৰ্গৰ পৰা বৈকুণ্ঠৰ পৰা আশীৰ্বাদ দিছে আৰু আনন্দ কৰিছে যে মই আজি তৰিলো কাৰ কাৰণে মোৰ সুপুত্ৰৰ কাৰণে গতিকে দধি দুগ্ধ ঘৃত ধাৰায়ে বহয় পিতৃ প্ৰিয়ে পেট ভৰি বুলি কৈছে আজি এই সৎ কল্যাণৰ যোগেদি তেৰা সমস্তই ভক্তিৰ পৰম দুগ্ধ দৈ আপোনাৰ ধাৰাৰে সৈতে পান কৰিব পাৰিব ইমান এটা সুন্দৰ কাৰ্য ইতিমধ্যে পাতিছে গতিকে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে ভাগৱত দুডাল সাপৰ সংযোগত আমি পাইছো এডাল হ'ল মৰা সাপ এডাল হ'ল জীয়া সাপ সমীক মুনিয়ে ধ্যানত থাকোতে পৰীক্ষিত ৰজাই পানী খুলি খুলি তিনিবাৰো সমিধান নাপায় সমীকৰ ডিঙিত আৰি দিয়া সদাল হ'ল মৰা সাপ আৰু সিংহী মুনিয়ে অভিশাপ দি পৰীক্ষিত ৰজা 7 দিনৰ ভিতৰত জীৱ এক দেহটো ফুট মৰা সাপডাল হ'ল জীয়া সাপ অৰ্থাৎ আমি ইয়াৰ দ্বাৰা কি বুজিলো ইন্দ্ৰিয়ৰ ভোগবাদৰ চিন্তাৰ মাজেৰে মায়াৰ চিন্তাক মূল আধাৰ হিচাপে লৈ আগবঢ়া ব্যক্তিসকলে সদায় সেই মৰা সাপডালৰ লগত সম্বন্ধ কৰিব আৰু যিসকলে এই মায়াৰ সংসাৰৰ মাজত থাকিও বুকাই পলুমক লেতেৰা
হৰিময় চিন্তা আৰু ভক্তিমুখী বাণী আৰু শব্দ ব্ৰহ্মৰ সুন্দৰ চিন্তাৰ যোগেদি আগবাঢ়ে তেওঁলোকৰ চিন্তাবিলাক আত্মাবাদী হৈ যায় যাৰ কাৰণে সেই দেহটোক জীৱ থকা অৱস্থাত তক্ষকে খুঁত মাৰিব নোৱাৰে মৃত্যুৰ যন্ত্ৰণাত সেই ব্যক্তিয়ে কেতিয়াও কষ্ট নাপায় কিয় যিহেতু লৈলন্ত ভাগৱতৰ আশ্ৰয় শিশবৰ মৰিবাৰ নাহি ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰে তেওঁ আৰু মৰিবৰ কাৰণে ভয় খাব লগা নাই যাৰ কাৰণে আজি আপোনাক সবে এই ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি ভৱ সংসাৰ তৰিবৰ কাৰণে ভাগৱতৰ জ্ঞানৰ দ্বাৰা ভক্তিমুখী চিন্তা সাৰোগত কৰি ভাবি ভাবি আনন্দ মনে এই কৃষ্ণ কথা শুনিবলৈ চেষ্টা কৰিছে আৰু কৰিব লাগিব যাৰ কাৰণে আমি সংসাৰ তৰিবলৈ আমি এটা সুন্দৰ সুবিধা এনে ধৰণৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি পাম সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে কি বুলি কৈছিল বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইলা পৰীক্ষিতে সুখ মুনিৰ মুখত এই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ মহামুনি শুকদেৱে এনেকুৱা কি গুণ থকাৰ কাৰণে পৰীক্ষিত ৰজা ভাগৱত দিলে ৰজা হোৱাৰ কাৰণে দিলে নেকি সপ্তদ্বীপা বসুমতীৰ অন্যতম দ্বীপ জম্বুদ্বীপৰ ৰজা হোৱাৰ কাৰণে পৰীক্ষিতে কিন্তু ভাগৱত পোৱা নাই পৰীক্ষিতে ভাগৱত পোৱাৰ কাৰণটো হ'ল যি বৈষ্ণৱী গুণ লাগে সেইকাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগিব জীৱৰ কৰ্মফলটো তিনিটা ভাগত ভাগ কৰা হৈছে আৰব্ধ প্ৰাৰব্ধ আৰু অনাৰব্ধ অতীত বৰ্তমান আৰু ভৱিষ্যত গতিকে আপুনি অতীতত ভাল কাম কৰাৰ কাৰণে এতিয়া মনুষ্যৰ দেহ পাইছে এই মনুষ্য দেহৰ মাধ্যমেৰে এতিয়া ভাল কাম নকৰিলে আপুনি জন্ম মৃত্যু মুক্ত হৈ পৰম ব্ৰহ্মত বিলীন হ'ব পাৰিব আৰু সেইকাৰণে আমাক আজি শাস্ত্ৰই সিদ্ধান্ত দিছে যে পৰীক্ষিত ৰজাক যদিও যুধিষ্ঠিৰে বাৰে বাৰে হাত দিয়াৰ পিছতো মূৰত সোণৰ মুকুটটো পিন্ধি লোৱাৰ লগে লগে কলিয়ে পালে কিন্তু তেওঁ অতীত অৰ্থাৎ আৰব্ধ কালত কৰি অহা কিছু বৈষ্ণৱী পুণ্যৰ কাৰণে শুকদেৱৰ যোগেদি ভাগৱত পালে বৈষ্ণৱী পুণ্যটো কোনে কৰিছিল মাতৃ উত্তৰাই কৰিছিল কেতিয়া অশ্বস্থমাই যেতিয়া 5 অগ্নি আৰু লোহাময় অস্ত্ৰ মাৰিছিলে 5 পাণ্ডৱক নিষেধ কৰিবলৈ তাৰে এপাত অস্ত্ৰ উত্তৰাৰ গৰ্ভলৈকে গতি কৰিছিল আৰু সেই সময়ত গৰ্ভত পৰীক্ষিত আছিল আৰু উত্তৰাই তেতিয়া ভগৱন্তক প্ৰাৰ্থনা জনালে কি বুলি নাহি চিন্তা মৰু যদি এহি খৰে ফুটি কেৱলে ৰাখিও মোৰ ইটো আখি পাইলে তুরন্ত মরণ রাখিও শরণে বাপ পখিলু শরণ কি বুলি কলে অস্ত্ৰমাৰ তীক্ষ্ণতাৰ অস্ত্ৰৰ প্ৰহাৰত মই যদি মৰিবও লগা হয় তাত মোৰ ক'ব লগা নাই কিন্তু
মোক তুমি প্ৰভু ৰক্ষা কৰা মোৰ গৰ্ভৰ সন্তানবোৰ। এই প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱন্তই উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি অমৃত দৃষ্টিৰে পৰীক্ষিতক নতুন জীৱন দিয়াৰ কাৰণে আৰু গৰ্ভতে ভগৱন্তৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। ভগৱন্তক গৰ্ভতে দৰ্শন কৰাৰ কাৰণে তেওঁৰ আন এটা নাম হ'ল বিষ্ণু ৰাজ। আৰু এই গুণখিনিৰ কাৰণে তেৰাই বৈকুণ্ঠৰ মহাভাগৱত মহামুনি শুকদেৱৰ যোগেদি লাভ কৰিলে। 7 দিন শুনি সুখে তৰিলা নৃপতি। এই ভাগৱত পৰীক্ষিত ৰজাই কেইদিন শুনিলে বোলে 7 দিন। এটা পৰীক্ষিতে শুনা 7 দিন আৰু আপুনি আমি শুনা 7 দিনৰ মাজত পাৰ্থক্য আছে। পৰীক্ষিতৰ 7টা দিন আছিল সীমাবদ্ধ, কিন্তু আপোনাৰ আমাৰ 7টা দিনৰ কোনো সীমাবদ্ধতা নাই। 100 বছৰত যিমান 7 দিন পাৰ কৰিছো, এই 7টা দিন কৰবাত অনুষ্ঠান হওক বা নহওক, অন্তত 2-4জন সাধুৰ লগত ভাগৱত শাস্ত্ৰক সাৰোগত কৰি সৃষ্টি হোৱা কৃষ্ণৰ বাণীসমূহক অকণমান হ'লেও আমি আলোচনা কৰিলে আমি 7 দিনৰ ভিতৰত 100টা বছৰত আমি যি 7টা দিন পালো, এই 7টা দিনত কলিযুগৰ লোকে গতি সাধন কৰিব পাৰিব। ইয়াৰ বাহিৰে আমি গতি সাধন কৰাৰ আৰু বিকল্প ব্যৱস্থা নাই বুলি আমাক সিদ্ধান্ত দিছে। অৰ্থাৎ কলি ভাগৱতৰ যোগেদি পোৱা ঈশ্বৰৰ নামৰ দ্বাৰাহে জীৱশ্ৰেষ্ঠ মানুহে গতি সাধন কৰিব পাৰে, ইয়াৰ বিকল্প নাই। সেইকাৰণে কৈছে শুকনি গদতি শুনি উপপৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। পৰীক্ষিত ৰজা শুকদেৱে কৈছে, হে ৰাজন, নাৰদ আৰু বসুদেৱে পতা এটা ব্যতিক্ৰমী বিষয়বস্তু তোমাক কম, তুমি শুনা। বাৰে বাৰে নাৰদক প্ৰধান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে বাৰে বাৰে পঠিয়াই দিয়াৰ পিছতো ভগৱন্তই বসুদেৱে কিন্তু কি কৰিব পৰা নাছিল। কৃষ্ণ সেৱাৰ ৰসৰ পৰা বঞ্চিত হ'ব লাগিব বুলিয়ে তেওঁ কিন্তু ভগৱন্তৰ আজ্ঞা পায়ো বসুদেৱৰ ওচৰলৈ যোৱা নাছিল। এতিয়া আমি ইয়াৰ মাধ্যমেৰে নাৰদ আৰু আপোনাৰ আমাৰ মাজত চিন্তা আৰু কাৰ্যৰ কিবা সাদৃশ্য বা পাৰ্থক্য আছে নেকি, আমি তাক চাব লাগিব। আজি নাৰদক ভগৱানে পঠিওৱাৰ পিছতো কৃষ্ণৰ ওচৰৰ পৰা যাবলৈ মন কৰা নাই, কিন্তু আমি কি কৰিছো, বাৰে বাৰে ভাগৱতলৈ নামলে ভকতৰ মূলে যোৱা বুলি কোৱাৰ পিছতো আমি কিন্তু যাবলৈ মন কৰা নাই। সেইটোৱে হৈছে পাৰ্থক্য। নাৰদক ভক্তিয়ে ক্ৰিয়া কৰিছে আৰু আমাক বিষয়ে হেঁচা দি ৰাখিছে। গতিকে বিষয়ৰ হেঁচাৰ পৰা মুক্ত হ'বৰ কাৰণে এয়া ভাগৱত এই সিদ্ধান্ত আমাক আজি দিছে। এতেকে আমি এটা কথা গম পালো, বহুবাৰ কোৱাৰ পিছত ভগৱন্তৰ আজ্ঞা সাৰোগত কৰি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। আমি মাজৰ কথাখিনি আপোনালোকৰ মাজত আলোচনা কৰিলো, বাপেও সুন্দৰকৈ কৈ গৈছে কাৰণে আমি ইমানখিনি অনা নাই। এতিয়া বিষয়বস্তুত এই মাত্ৰ বাবে পলৰ মাজেদি পঢ়ি যোৱা কথাখিনি মাজলৈ আহিছো যে দিনেকণ নাৰদ গইলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। এদিন বাৰে বাৰে কোৱাৰ পিছত ভগৱন্তৰ আজ্ঞা পালন কৰি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। আৰু বসুদেৱে দেখাৰ লগে লগে আজি আপোনালোকে যেনেকৈ সাধুসকলক আইসকলক এই নামঘৰৰ পদূলিৰ পৰা আদৰি আনিছে, ঠিক তেনেকৈ সুন্দৰকৈ সম্ভাষণ জনাই পাদ্য অৰ্ঘ অশ্ৰমণি কৰি আদৰি আনি উপযুক্ত আসনত বহুৱালে। গতিকে বাবাই সমস্ত আমি কেৱল ভাগৱতৰ কথা ক'ব জানিলে নহ'ব। ভাগৱত আমি কেৱল সুৰ লগাই পঢ়িব জানিলে নহ'ব। আমি যদি আমাৰ ঘৰলৈ অহা সাধু অতিথি, আমাৰ বাপনে আমি নামতে শুনিছিলো যে 3জন দেৱতাৰ কথা সুন্দৰকৈ কৈ আছিল, পিতৃ মাতৃ আৰু অতিথি। গতিকে পিতৃ মাতৃক যথাবিহিতভাৱে
আমি যেনেকৈ মান্যতা কৰিব লাগে শাস্ত্ৰৰ পৰা পাই আমি সেইখিনি কৰিছোঁ, কিন্তু অতিথিক মান্যতা কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও বিশেষকৈ কৃপণালি কৰিব নালাগে। কাৰণ কেতিয়াবা অতিথিৰ ৰূপত আপোনাৰ ঘৰলৈ ভগৱন্তও আহিব পাৰে। গতিকে আপুনি যদি ভাবে যে মই শাস্ত্ৰ পঢ়িব জানো, মই ব্যাখ্যা কৰিব জানো, গতিকে একো নজনা মানুহ এজন মোৰ ঘৰলৈ আহিল বুলিয়ে মই সেৱা কৰিম নে? মোৰ ল'ৰা ছোৱালীয়ে সেৱা কৰিব, মোৰ মানুহজনীয়ে সেৱা কৰিব, মই কেলে তেওঁৰ ভৰিত আকৌ মূৰটো পেলাই দিম? এইটো আমি কেতিয়াও তেনেকে ভাবিব নালাগে। ভকতৰ যিহেতু সৰু বৰ নাই। যদি স্বয়ং কৃষ্ণৰ দেউতাক হৈ বসুদেৱে নাৰদক সেৱা কৰিব পাৰে, আপুনি আমি ভকতক যিমান গুণী জ্ঞানী হলেও এটা সেৱা কৰাত কিয় অৱহেলা কৰিব লাগে? এই প্ৰশ্নটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। গতিকে কৈছে যে কৰিলা প্ৰণাম পাছে আসনে বহাই, বুলিলা বিনয় বাক্য নাৰদক চাই। খুব সুন্দৰকৈ প্ৰণিপাত জনাই আসনত বহুৱালে আৰু বিনয়ীভাৱে, মানে আমি এটা কথা পৰাপক্ষত কথা নোকোৱাকে থকাটো ভাল, আৰু যদি আপুনি কথা কয় তেতিয়াহ'লে কথা কোৱাটো কিন্তু এটা আৰ্ট বুলি কৈছে। আমি এজন ব্যক্তি কেনেকুৱা তেওঁ মুখখন নেমেলালৈকে গম পোৱা নাযায়। যদি ধুনীয়াকৈ কাপোৰ কানি পিন্ধি গপচত বহি আছে, একো নাজানিলেও মানুহে সেইজনক বৰ ডাঙৰ মানুহ বুলিয়ে ভাবিব। আৰু মলিয়ন বস্ত্ৰ পিন্ধি অহা চোকা মানুহ এজনকো মানুহে হয়তো তেওঁ একো নাজানে বুলিয়েই ভাবিব। গতিকে এজন ব্যক্তিৰ ব্যক্তিত্বটো ভাৱ আৰু বাক্যৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে কি বুলি কৈছে যে অতি নম্ৰ আৰু বিনয়ীভাৱে আমি পৰস্পৰে পৰস্পৰৰ লগত আমাৰ ভাৱবিলাক বিনিময় কৰিব লাগে, দাস্যতা থাকিব লাগে। যিটো এতিয়া বসুদেৱে দেখুৱাইছে, কি কৰিলে যে বিনয়ীভাৱে বাক্য প্ৰকাশ কৰিছে। কি বুলি? কৰিলা প্ৰণাম পাছে আসনে বহাই, বুলিলা বিনয় বাক্য নাৰদক চাই। পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। বহুদিনৰ মূৰত নিজৰ জন্ম দিয়া মাক দেউতাকক সন্তানে লগ পালে যেনেকৈ আনন্দ পায়, মনৰ কথাবিলাক খুলি কয়, ঠিক তেনেকৈ সন্ত সাধু ভকতৰ আগমনৰ যোগেদি সেৱকসকলৰ মনত ঠিক এনেধৰণৰ আনন্দ প্ৰকাশিত হয়। পিতৃ মাতৃ আৰু সন্তানৰ যিটো সম্বন্ধ, সাধু আৰু সেৱকৰ মাজৰ সম্বন্ধটো ঠিক তেনেকুৱা, এৰাব নোৱাৰা বুলি কৈছে। গতিকে সেই মতে ভগৱন্ত তজু আগমনে, সমস্তৰে কুশল হয় তালক্ষণে। যে যদিও তুমি আজি আমাৰ ঘৰলৈ নাৰদ ৰূপে আহিছা, মই কিন্তু তোমাক ভগৱন্ত বুলিয়ে ভাবিছো। গতিকে বাবাই সমস্ত আমি যেতিয়ালৈকে সন্ত সাধু মহন্ত বৈষ্ণৱ ভকতসকলক ভগৱান বুলি ভাবিব নোৱাৰিম, তেতিয়ালৈকে আপুনি ঈশ্বৰক তিনিবাৰৰ সলনি আপুনি ৩০০ বাৰ পূজা কৰিলেও কামত নাহিব। যদি দেখা ভকতসকলক আপুনি মান্যতা কৰিব জনা নাই। ভগৱন্ত জ্ঞানেৰে মান্যতা কৰিবলৈ কৈছে। কিয়? কাৰণ দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধু হন্তে সৰ্বসুখ হৈ অনুচ্ছেদ। সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। কিয়? কাৰণ আপুনি দেৱতাক খুজিলে নিৰ্দিষ্ট এটা ফলহে পাব, কিন্তু সাধুৰ যোগেদি ভগৱন্তক খুজিলে আপুনি মহাফল পাব। মানে বাস্তৱত উদাহৰণ এনেকুৱা, আপোনাৰ ঘৰত যেনিবা কিছুমান বস্তু নিত্য ব্যৱহাৰ্য কিছুমান বস্তু নাই, যেনে আপোনাৰ ঘৰত নিমখ নাই, তেল নাই, হালধি নাই, মছলা নাই, দালি নাই, চাউল নাই। আপুনি আনিবৰ কাৰণে যদি নিমখ আনিবলৈ বেলেগ এখন দোকানলৈ যায়, হালধি আনিবলৈ বেলেগ এখন দোকানলৈ যায়, দালি আনিবলৈ যদি বেলেগ এখন দোকানলৈ যায়, তেতিয়া কি হ'ব? আপোনাৰ সময়টো বেছিকে লাগিব আৰু শ্ৰমটো বেছিকে হ'ব। কিন্তু এনেকুৱা এখন দোকান আছে য'ত গ'লে আপুনি নিমখ, হালধি, তেল, মছলা, দালি, আলু, দাড়ি কটা ব্লেডলৈকে পাব।
এই কথা জানি পেলাই যদি আপুনি সেইখন দোকানলৈ যায় আপোনাৰ কষ্টও নহয় সময়টো কমকে লাগিব। সেইকাৰণে কৈছে যে এনে এজন দেৱতা আছে যিজন দেৱতা তুমি পুজিলে সমস্ত তুমি বিচৰাখিনি পোৱাৰ উপৰিও তেওঁ তোমাক কৃপা কৰিব। সেইজন দেৱতাই হৈছে কৃষ্ণ। ভকতৰ মাধ্যমেৰে তেওঁক পূজা সেৱা কৰা। কাৰণ ভকতৰ মাধ্যমেৰে কিয় কৰিবলৈ কৈছে? সাধু সব স্বভাৱতে দুখিত বৎসল। সাধুসকলে ইমানেই কৃপা কৰে, সেৱকৰ দুখত দুখী হ'ব পাৰে, সুখত সুখী হ'ব পাৰে। সাধুসকলে কেতিয়াও কোনোবা দুখত আছে বুলি যি হয় হওক বুলি ৰং নাচায়, কোনোবাই সুখত আছে বুলি সেই সুখটোক সহায় দিওঁ বুলি কেতিয়াও হিংসা নকৰে। এই জগতত তিনিটা প্ৰাণীয়ে আছে যি তিনিটা প্ৰাণীয়ে কাৰো অন্যায় নকৰে। কি কি বাৰু? বনৰ হৰিণ, নদীৰ মাছ আৰু হৰিৰ ভকত। এই তিনিটা বস্তুৱে কাৰো কেতিয়াও অন্যায় নকৰে। গতিকে সাধুসকল সকলোৰে কাৰণে, দুখীসকলৰ কাৰণে হওক সুখীসকলৰ কাৰণে হওক, তেওঁলোকে কৃপা কৰিবৰ কাৰণে বাট চাই থাকে। গতিকে তোমাৰ সদৃশ আৰু শ্ৰীকৃষ্ণ গমন আসম বাৰু সেইমতে হৈ আচৰণ। তোমাৰ দৰে ভগৱন্তত যাৰ মন একাত্ম হৈ যায় সেইসকলৰ মনটো যাতে কৃষ্ণমুখী ভাৱত একাত্ম হয় তাৰ কাৰণে তুমি কৃপা কৰিবা বুলি বসুদেৱে নাৰদক কৈছে। ভৈলো কিতাপ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয়, যে তোমাৰ আগমনতে মই পৰম কৃতাৰ্থ হলো, কিন্তু তথাপিতো অকণমান ভাগৱত ধৰ্ম সম্পৰ্কে জানিব বিচাৰিছো। পৰম শ্ৰদ্ধাই যাক শুনিলে মাত্ৰকে দুৰ্ঘুৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এতিয়া আপোনালোকে যদি বা আমি যদি ভাবি ললো যে ভাগৱত 10টা বজাৰ পৰা আৰম্ভ হৈছে 3টা বজালৈকে হ'ব, গতিকে যুৱ সংঘই নিয়ম বান্ধি দিছে 3টালৈকে নাথাকিলে পিছত অকণমান অসুবিধা হ'ব বুলি ভাবি পেলাই যদি আমি নিয়ম বান্ধি দিয়াৰ কাৰণে থাকো বুলি ভাবো, তেতিয়াহ'লে তাত কিন্তু শ্ৰদ্ধা নাথাকে। আমি কি বুলি ভাবিব লাগিব? পৰম কৃপাৰ বিনিময়ত আমাৰ এই সন্তানসকলে আমাক তৰিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে, গতিকে তাত থকাটো আমাৰ জীৱনৰ এক কৰ্তব্য। এই বুলি যদি ভাবে তেতিয়াহ'লে শ্ৰদ্ধা থাকিব, আৰু এই শ্ৰদ্ধাই আপোনাক সংসাৰ তৰণত সহায় কৰিব। কাৰণ এই সংসাৰখন কি বুলি ক'লে? দুৰ্ঘুৰ সংসাৰ দুখ বুলি কৈছে। এই সংসাৰখন অতি দুৰ্ঘুৰ, দুখময়, সমস্যাৰ শেষ নাই। গতিকে এই সমস্যাৰে ভাৰাক্ৰান্ত সংসাৰৰ পংকিলময় দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় হ'ল, সেইটোৱে হ'ল নাম, আৰু এটাই মাধ্যম হৈছে, সেইটোৱে হৈছে সাধুৰ সংগ, আৰু প্ৰয়োজনীয় চিন্তাটোৰ নাম হৈছে শ্ৰদ্ধা। এই কথা আমাক জনালে। ইয়াৰ পিছত কি ক'ব আমি চাওঁ। রাম পরম শ্রদ্ধাই যাক শুনিল মাত্রকে দুৰ্ঘুৰ সংসাৰ দুখ তৰে বলোকে। রাম দেৱৰ মায়াই মোহ ভৈল মোৰ মন, পুত্ৰ কামে কৃষ্ণ